মাটি বাৰীক লৈ যি হাইকাজিয়া হয় সেই হাইকাজিয়াবোৰ বা গণ্ডগোলবোৰ কম কৰাৰ স্বাৰ্থত পুৰণা যি বাতৰা পদ্ধতি সেই বাতৰা পদ্ধতিৰ জৰিয়তে আগবাঢ়িলে নহ'ব। চৰকাৰে ষ্ট্ৰিক্টলি এনেকুৱা এটা আইন আনিব লাগিব। চৰকাৰে নিজৰ সিদ্ধান্তৰ জৰিয়তে তেখেতক এভেকশ্যন কৰি সকলো ভায়েকৰ মাজত মাটি সম্পত্তিখিনি সমানে ভাগ কৰি দিব পাৰে। সত্তাখন ভাগ বতৰা কৰিব নোৱাৰা কাৰণে বহুত ককায়েক ভায়েকৰ কাজিয়া লাগে, যাতে পৰিয়ালৰ মাজত কেতিয়াও আৰু কাজিয়া পেচাল লাগিব নোৱাৰে। নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিকালি ভাই ভাইৰ মাজত কাজিয়া, ওচৰ চুবুৰীয়াৰ লগত কাজিয়া, গাঁৱৰ মানুহৰ লগত কাজিয়া, এই সকলোবোৰ কাজিয়াৰে এটা প্ৰধান কাৰণ হৈছে মাটি বা সম্পত্তি। মাটি সম্পত্তিৰ প্ৰতি মানুহৰ মাজত ইমান লোভ বা ইমান মোহ আজিকালি বাঢ়ি গৈছে। আগৰ দিনত পুৰণা সময়ত কথাবোৰ তেনেকুৱা নাছিল। মানে আমি শুনিছোঁ, দেখাটো নাই, ককাহঁতৰ পৰা বা আইতাহঁতৰ পৰা শুনিছোঁ। মানে আগৰ দিনত যদিহে কোনোবা মানুহৰ খেতি কৰিবলৈ মাটি নাথাকে বা থাকিবলৈ বস্তি বা বাৰী নাথাকে, তেতিয়াহ'লে যাৰ আছে তেখেতৰ ওচৰত গ'লে সেই মানুহজনে নথকাজনক খেতি কৰিবৰ কাৰণে মাটি বা থাকিবৰ কাৰণে বস্তি এনেই দান দি দিয়ে। তেখেতৰ পৰা কোনো মূল্য নলয়, দান দি দিয়ে আৰু তেখেতৰ কৰি দিয়ে। তেনেকুৱা ধৰণৰ আগত কথা আছিল বা তেনেকুৱা ধৰণৰ পৰিৱেশ আছিল আগৰ পৰিৱেশবোৰ। আৰু সেই আগৰ পৰিৱেশবোৰ তেনেকুৱা থকাৰ কিছু কাৰণ এনেকুৱা ধৰণৰ হ'ব পাৰে যে আগতে হয়তো মানুহবোৰৰ মাটি সম্পত্তি বহুত আছিল আৰু মাটি সম্পত্তি বহুত থকাৰ ফলত তেখেতে পৰিচালনা কৰিব নোৱাৰাৰ ফলত কাৰোবাক যদি লাগে দান আকাৰে এনেই দি দিয়ে। লোকেশ্যন চেঞ্জ কৰা হ'ল, ভিডিঅ' বনাই থকা অৱস্থাতে বৰষুণ আহি গ'ল, সেইকাৰণে বৰ্তমান ঘৰত ভিডিঅ' বনাই আছোঁ। আৰু আগৰ দিনৰ মানুহবোৰৰ মাটি বহুত আছিল আৰু সেইবাবে খাজনাৰ পৰিমাণো বহুত আছিল বা বহুত পৰিমাণৰ মাটিৰ খাজনা দিব লগা হৈছিল। আৰু আগৰ মানুহবোৰৰ ইনকাম চ'ৰ্চ কম আছিল, মানে টকা পইচাৰ অভাৱ আছিল, কিন্তু খেতি বাতি বা খাদ্য শস্য বহুত আছিল, টকা পইচা নাছিল। আৰু খাজনা যেতিয়া বেছি দিব লগা হয় তেতিয়া তেখেতসকলৰ বহুতো অসুবিধা হৈছিল। সেইবাবে কাৰোবাৰ যদি অযথা মাটি থাকে, বেছিকৈ মাটি থাকে নিজত লগাতকৈ, তেতিয়া কাৰোবাৰ যদি নাথাকে সেই মানুহজনক এনে দান হিচাপত মাটিবোৰ দি দিছিল। আৰু আজিকালি কিন্তু তাৰ সম্পূৰ্ণ ওলোটা ছবি এখন দেখিবলৈ পোৱা যায়। কাৰোবাৰ যদি মাটি থাকে আৰু সেই মানুহজন যদি দুৰ্বল হয়, তেতিয়াহ'লে তেওঁৰ পৰা বলপূৰ্বক মাটি সম্পত্তি আহৰণ কৰাৰে প্ৰচেষ্টা বৰ্তমান মানুহবোৰে কৰা দেখা যায়। আৰু আগৰ পৰিৱেশতকৈ বৰ্তমান পৰিৱেশ সম্পূৰ্ণ ওলোটা হৈছে। আগৰ ছবি বেলেগ আছিল, বৰ্তমানৰ ছবি সম্পূৰ্ণ বেলেগ। বৰ্তমান সময়ত মানুহৰ মাটি সম্পত্তিৰ প্ৰতি ইমান লোভ বা মোহ অহাৰ প্ৰধানত কাৰণ দুটামান আছে। ইয়াৰে প্ৰথম কাৰণটো মই এনেকুৱা ধৰণৰ বুলি ভাবোঁ যে বৰ্তমান সময়ত মাটিৰ পৰিমাণ বহুতো কমি গৈছে। মানে মাটি কমি যোৱা নাই, জনসংখ্যা বৃদ্ধিৰ লগে লগে মাটিৰ স্পেচ বা খালী ঠাইৰ বহুত অভাৱ হৈছে। লগতে যিটো উন্নয়ন হৈছে, উদ্যোগ বা ইণ্ডাষ্ট্ৰী, এইবিলাক গাঁওবিলাক চহৰমুখী হৈছে, চহৰলৈ পৰিৱৰ্তন হৈছে, মাটি সম্পত্তিৰ মূল্য বহু বাঢ়ি গৈছে, মাটিৰ ভেলু, কমাৰ্চিয়েল ভেলু বহু বৃদ্ধি হৈছে। আৰু সেইবাবেই মানুহৰ মাটি সম্পত্তিৰ প্ৰতি ইমান মোহ বা লোভ আহি গৈছে। আৰু মাটি বা সম্পত্তিৰ প্ৰতি মানুহৰ ইমান আসক্তি অহাৰ ফলতে বৰ্তমান ভাই ভাইৰ মাজত কাজিয়া, ওচৰ চুবুৰীয়াৰ লগত কাজিয়া, গাঁৱৰ মানুহৰ লগত কাজিয়া, মাটিক লৈ এনেকুৱা ধৰণৰ বহুতো কাজিয়া মাটিৰ ফলতেই হোৱা দেখিবলৈ পোৱা যায়। আৰু এই মাটি সম্পত্তিৰ কাৰণে ভাই ভাইৰ মাজত যি কাজিয়া, ওচৰ চুবুৰীয়াৰ লগত কাজিয়া, এই সকলোবোৰ মাটি সম্পত্তি সম্বন্ধীয় সমস্যা সমাধানৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যেতিয়াৰ পৰাই মুখ্যমন্ত্ৰী হৈছে তেতিয়াৰ পৰাই মিছন বসুন্ধৰাৰ জৰিয়তে এই সমস্যাবোৰ সমাধানৰ কাৰণে যথেষ্ট পৰিমাণে তেখেতে চেষ্টা কৰি আহিছে। মিছন বসুন্ধৰা 1, 2 লগতে মিছন বসুন্ধৰা বৰ্তমান 3 আহি আছে। তেখেতৰ প্ৰচেষ্টাক আমি সকলোৱে শলাগ ল'ব লাগিব। মাটি সম্পত্তি সম্বন্ধীয় সমস্যাবোৰ সমাধানৰ কাৰণে বা হাইকাজিয়াবোৰ কম কৰাৰ কাৰণে মিছন বসুন্ধৰা 1ৰ পৰাই মাটি বাতৰাৰ জৰিয়তে তেখেতে এটা যথেষ্ট পৰিমাণে প্ৰচেষ্টা এটা চলাই আহিছে। বাতৰা কৰিলে আমাৰ মাটিবোৰৰ অংশবোৰ ভাগ ভাগ হ'ব, এক্সট্ৰা দাগ বা পট্টা হৈ যাব, আৰু তেতিয়া হয়তো আমাৰ মাজত হাইকাজিয়াবোৰ নাথাকিব। তেনেকুৱা ধৰণৰ এটা প্ৰচেষ্টা মিছন বসুন্ধৰা 1ৰ পৰাই কৰি আহিছে। বাতৰা বা মিউটেশ্যন এই পদ্ধতিটো ইমান সহজ নহয়, ইয়াতো কিছু জটিলতা আছে। কাৰণ কিয়, বাতৰা এপ্লাই কৰাৰ পিছত সেই পটাখনত বা দাগটোত যিমানবোৰ পট্টাদাৰ আছে সকলো পট্টাদাৰৰে সন্মতিৰ প্ৰয়োজন হয়। আৰু যদি কোনোবা এজন পট্টাদাৰে সন্মতি নিদিয়ে, তেতিয়াহ'লে সেই বাতৰা পদ্ধতিটো ক'ৰবাত থমকি ৰয়। বাতৰা বা পাৰ্টিশ্যনত সকলো পট্টাদাৰে সন্মতি নিদিয়া বা NOC নিদিয়াৰ কিছুমান কাৰণ আছে। প্ৰথম অৱস্থাত আমি মাটিবোৰ যোৱাই যেনেকৈ পায় তেনেকৈ ঘৰ বান্ধি থাকোঁ বা খেতি বাতি আদি কৰি থাকোঁ। আৰু যেতিয়া প্ৰকৃততে মাটিবোৰ ভাগ বতৰা কৰাৰ সময় আহি পৰে, তেতিয়া যোনসকল পট্টাদাৰৰ বা যাৰ মাটিবোৰ ভাল মাটি হয় বা যাৰ সুবিধাজনক মাটি হয়, মাটিৰ ভেলুবোৰ বেছি থাকে, তেখেতসকলে বাতৰাত বা পাৰ্টিশ্যনত সন্মতি নিদিয়ে বা
সমানে অংশবোৰ ভগাই লোৱাত তেখেতসকলৰ অসুবিধা থাকে বা অসন্মতি থাকে। উদাহৰণস্বৰূপে ধৰি লোৱা হ'ল এটা প্লটত দুজন ভাই ককাই বাস কৰে আৰু সেই মাটিখিনি তেখেতসকলৰ পৈতৃক মাটি আৰু আগৰ পৰাই তেখেতসকলে দখল হিচাপত বা অংশ হিচাপত ভাগ বতৰা কৰা নাই, মাত্ৰ তেখেতসকলে ঘৰ বান্ধি বসবাস কৰি আছে। ধৰি লোৱা হ'ল এৰ ভাগটো বা এৰ অংশটো ৰাস্তাৰ সন্মুখত আৰু বিৰ অংশটো মানে ৰাস্তাৰ পৰা ছেকেণ্ড প্লট হয়, তেখেতৰ অংশটো পিছৰ ফালে মানে প্লটটোৰ পিছৰ ফালে। এতিয়া এৰ অংশটোৰ মাটিখিনিৰ মূল্য ধৰা হ'ল 10 লাখ টকা আৰু বিৰ অংশটোৰ মাটিখিনিৰ মূল্য ধৰা হ'ল 5 লাখ টকা। এতিয়া বিয়ে যেতিয়া মাটিখিনি সমানে ভাগ কৰিবলৈ বিচাৰে, মানে ৰাস্তাৰ সন্মুখৰ পৰা দুয়োজনে চিধাকৈ ভাগ কৰিবলৈ বিচাৰে, তেতিয়া এই মাটিখিনি ভাগ কৰাত বা বাতৰা কৰাত অসন্মতি প্ৰকাশ কৰে। কাৰণ কিয় তেখেতৰ মাটিখিনিৰ মূল্য বিৰ মাটিখিনিৰ মূল্যতকৈ ডাবুল। সকলো পৰিয়ালৰ ক্ষেত্ৰতে তেনেকুৱা নহয়, কিছুমান ভাল পৰিয়াল আছে, বহুত মিলাপ্ৰীতি থকা ভাই ককাই আছে, তেখেতসকলে পূৰ্বতে যেনেকৈ থাকিলেও যেতিয়া সময় আহিব তেতিয়া তেখেতসকলে মাটি সম্পত্তিবোৰ সমানে ভাগ কৰি ল'ব তেখেতসকলৰ সুবিধা অনুযায়ী। কিন্তু এনেকুৱা বহুত কমেই দেখা যায়। বহু মাটি বাৰীৰ ক্ষেত্ৰত বহু ভাই ককাইৰ মাজত কাজিয়া বা ওচৰ চুবুৰীয়াৰ মাজত কাজিয়া এই কাৰণতে হয় যে মাটিবোৰৰ মূল্য বহুত বেছি আৰু মাটি সম্পত্তিৰ প্ৰতি বৰ্তমান মানুহৰ লোভ বা মোহটো বহুত বেছি হৈ গৈছে। গতিকে মিছন বসুন্ধৰা 3ত বাতৰা বা পাৰ্টিশ্যনৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া হ'ব বুলি ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিছে, মিটিঙত ঘোষণা কৰিছে। তেখেতে বক্তৃতাত কৈছে যে এইবাৰ মিছন বসুন্ধৰা 3ত বাতৰা বা পাৰ্টিশ্যনত অধিক গুৰুত্ব দিয়া হ'ব। কাৰণ কিয় মাটিক লৈ মানুহৰ হাই কাজিয়া, ভাই ভাইৰ মাজত হাই কাজিয়া, ওচৰ চুবুৰীয়াৰ লগত হাই কাজিয়া, সম্পত্তিক লৈ মানুহৰ মাজত যি হাই কাজিয়া হয়, সেই হাই কাজিয়াবোৰ কমাবৰ স্বাৰ্থত এইবাৰ মিছন বসুন্ধৰা 3ত বাতৰাক অধিক গুৰুত্ব দিয়া হ'ব বুলি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ইতিমধ্যেই মিটিঙত ঘোষণা কৰিছে। কিন্তু যদিহে এই বাতৰাবোৰ পুৰণা ছিষ্টেমতে হয়, মিছন বসুন্ধৰা 1 বা 2ত যি ছিষ্টেমত বাতৰা হৈছিল সেই ছিষ্টেমতে হয়, তেতিয়াহ'লে তেখেতৰ এই যি কল্পনা, তেখেতে যি ভাবিছে যে মাটি বাৰীক লৈ হাই কাজিয়া মানুহৰ মাজত কমাবৰ কাৰণে বাতৰাৰ জৰিয়তে আমি পদক্ষেপ লৈছোঁ বা বাতৰাৰ জৰিয়তে এই হাই কাজিয়াবোৰ কমাব পৰা যাব, কিমান দূৰ সফল হ'ব তাত অকণমান সন্দেহ আছে। এনেকুৱা ফেমিলি বহুত বিৰল যায় নেকি নিজৰ ভাই ককাইৰ মাজতে নিজেই মাটি সম্পত্তিবোৰ ভাগ বতৰা কৰি ল'ব আৰু সমানে ভাগ কৰিব। এতিয়া বৰ্তমান এনেকুৱা পৰিস্থিতি হৈছে যে ভাই ককাই হ'লেও চিন নোহোৱা হৈছে, মানুহৰ মাজত ভাই ভাইৰ মাজত মৰম নোহোৱা হৈছে। যোনজন ভায়েকৰ বল বেছি তেখেতেহে তেখেতৰ অংশটো ডাঙৰ কৰাৰ ক্ষেত্ৰত বা ডাঙৰ কৰাৰ কাৰণে সদায় অহৰহ প্ৰচেষ্টা চলাই থাকে। এই কথা সম্পূৰ্ণ মোৰ ব্যক্তিগত কথা। যদিহে হিমন্ত বিশ্ব শৰ্মা ছাৰে বা তেখেতৰ চৰকাৰে মাটি বাৰীক লৈ যি হাই কাজিয়া হয় সেই হাই কাজিয়াবোৰ বা গণ্ডগোলবোৰ কম কৰাৰ স্বাৰ্থত মিছন বসুন্ধৰা 3ত বাতৰাৰ জৰিয়তে চেষ্টা চলাই আছে, তেতিয়াহ'লে পুৰণা যি বাতৰা পদ্ধতি সেই বাতৰা পদ্ধতিৰ জৰিয়তে আগবাঢ়িলে নহ'ব। তেখেতসকলে দৃঢ় পদক্ষেপ ল'ব লাগিব, ষ্ট্ৰিক্ট হ'ব লাগিব যে বাতৰা কৰি দিয়া হ'ব। চৰকাৰৰ ফালৰ পৰা, চাৰ্কুল অফিচৰ ফালৰ পৰা নিজৰ সিদ্ধান্তৰ জৰিয়তে বাতৰা কৰি দিব তেখেতসকলে। তেনেকুৱা ধৰণৰ কৰিব লাগিব যে দুজন ভাই ককাই আছে, সেই ভাই ককাই দুজনৰ মাজত সমানেই মাটি সম্পত্তিবোৰ ভাগ কৰি দিব লাগিব। কোনোবা এজন ভায়েকৰ যদিহে সন্মতি নাথাকেও তেতিয়াহ'লে সেই ভাই ককাই দুজনৰ মাজত যিমান অংশ থাকে সেই অংশ সমান সমান ভাগ কৰি দিব লাগিব, তেখেতৰ সন্মতি নাথাকিলেও। কাৰণ কিয় হয়তো তেখেতৰ ভাল অংশটোত বহি আছে আৰু তেখেতে সন্মতি নিদিবও পাৰে। তেনেকুৱা ক্ষেত্ৰত দুজন ভাই ককাইৰ মাজত যাতে সম্পত্তিক লৈ কোনো কম বেছি নহয়, সকলো ভাই ককাই যাতে প্ৰত্যেক সম্পত্তিৰ সমান অধিকাৰ পায়, সমান অংশ ভোগ কৰিব পাৰে, সমান অংশ পাব পাৰে, তাৰ বাবে বাতৰাৰ জৰিয়তে চৰকাৰে ষ্ট্ৰিক্টলি এনেকুৱা এটা আইন আনিব লাগিব যে কোনোবা এজন ভায়েকে যদিহে সন্মতি নিদিয়েও বাতৰা কৰাৰ ক্ষেত্ৰত বা তেখেতৰ অংশ এৰি দিয়াৰ ক্ষেত্ৰত বা তাৰপিছতো যাতে চৰকাৰে নিজৰ সিদ্ধান্তৰ জৰিয়তে তেখেতক এভেকশ্যন কৰি সকলো ভায়েকৰ মাজত মাটি সম্পত্তিখিনি সমানে ভাগ কৰি দিব পাৰে, তেনেকুৱা ধৰণৰ এটা ৰুল বা নিয়ম আনিব লাগিব। মিছন বসুন্ধৰা 1 বা 2ত যি পদ্ধতিৰে বাতৰা কৰা হ'ল সেই পদ্ধতি যদিহে মিছন বসুন্ধৰা 3টো থাকে, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা ছাৰে যি কল্পনা কৰিছে যে মাটি বাৰীক লৈ আৰু অসমত ভাই ভাইৰ মাজত কাজিয়া নহ'ব, ওচৰ চুবুৰীয়াৰ মাজত কাজিয়া নহ'ব, সেই কল্পনা বা সেই সপোন কিমান দূৰ বাস্তৱ হ'ব তাত অকণমান মোৰ সন্দেহ আছে। শ্ৰদ্ধা ৰাইজ, মাটি বাৰীৰ সমস্যাবিলাক সমাধান কৰিলে এখন সমাজ শৃংখলিত হৈ থাকে। আমাৰ অসমত এজমালি পট্টা বুলি এবিধ পট্টা আছে। সেই পট্টা মানে পৰিয়ালৰ গোটেই মানুহবিলাকৰ লগ হৈ থকা এখন পট্টা। এই পট্টাখন ভাগ বতৰা কৰিব নোৱাৰা কাৰণেই
বহুত ককায়েক ভায়েকৰ কাজিয়া লাগে, সুন্দৰ পৰিয়াল একোটা বিচ্ছিন্ন হৈ যায়, বিচ্ছেদ হৈ যায়, কাজিয়া পেচাল আৰম্ভ হয়। আমি ইমান তললৈকে যাব খুজিছো। এইবাৰ আমি মিছন বসুন্ধৰা 3ৰ সময়ত সিদ্ধান্ত লৈছো যে যিমান এজমালি পট্টা আছে সকলো পট্টা আমি ককাই ভায়েকৰ মাজত কথা বতৰা পাতি আমি ভাগ কৰি দিম, যাতে পৰিয়ালৰ মাজত কেতিয়াও আৰু কাজিয়া পেচাল লাগিব নোৱাৰে।